দ্বিতীয়বাৰলৈ টেলিভিছনত ৰেঙনি সৰু বিহুটি প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ পূৰ্বে ৰেঙনিয়ে সৰু বিহুটিসকলক লৈ আয়োজন কৰিলে কৰ্মশালা। এয়া তাৰেই পৰিৱেশ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা 2 শতাধিক সৰু বিহুটিয়ে ভাগ ললেহি কৰ্মশালাত। ধৰি ৰেঙনি চেনেলে আয়োজন কৰিছিল কৰ্মশালাৰ। বিহুগুৰু মাধুৰীমা চৌধুৰীৰ প্ৰশিক্ষণত কৰ্মশালাত ভাগ ললে সৰু বিহুটিসকলে। কৰ্মশালাৰ সামৰণিত নিৰ্বাচিত হয় 30 গৰাকী সৰু বিহুটি। এই সৰু বিহুটিসকলক লৈ ৰেঙনিয়ে শীঘ্ৰেই আয়োজন কৰিব মেগা ৰাউণ্ড। সমানে সমানে 7 এপ্ৰিলৰ পৰা ৰেঙনিত সম্প্ৰচাৰ হ'ব ৰেঙনি সৰু বিহুটি প্ৰতিযোগিতা। লগতে আৰম্ভ হ'ব ষ্টুডিঅ' ৰাউণ্ড। সোমবাৰৰ পৰা শনিবাৰলৈ নিশা 8:30 আৰু 11:30 সম্প্ৰচাৰ হ'ব সৰু বিহুটি প্ৰতিযোগিতা। পুনৰ সম্প্ৰচাৰ হ'ব বিয়লি 5:30। ইফালে ষ্টুডিঅ' ৰাউণ্ডৰ বাবে বিচাৰক বিহু সাধক দীপেন দাস আৰু মাধুৰীমা চৌধুৰী। এয়া টেলিভিছনত ৰেঙনি চেনেলৰ সৰু বিহুটি প্ৰতিযোগিতাৰ সৰ্ববৃহৎ আয়োজন। ইয়াৰ পৰাই চূড়ান্ত পৰ্যায়ত নিৰ্বাচিত হ'ব এগৰাকী শ্ৰেষ্ঠ সৰু বিহুটি। গতিকে অপেক্ষা এতিয়া পৰৱৰ্তী ৰাউণ্ডলৈ। কোন হ'ব ৰেঙনিৰ শ্ৰেষ্ঠ সৰু বিহুটি? উপভোগ কৰি থাকিব ৰেঙনি টিভিৰ সৰু বিহুটি প্ৰতিযোগিতা। দেৱজিৎ নন্দনৰ ৰিপৰ্ট, প্ৰাগ নিউজ।